নিশ্চয় উপভোগ কৰিলে আমাৰ সৌভাগ্য সোণালী জয়ন্তী বৰ্ষত আমি এগৰাকী বিশেষ অতিথি আমাৰ মাজত পাইছোঁ। এই ক্ষেত্ৰৰ প্ৰতি আমি অকণমান চিনাকি হ'বৰ পোনপটীয়াকৈ আপোনালোকৰ চিনাকি হ'ব খুজিছোঁ। আমি অকণমান তেখেতক সম্ভাষণ জনাম আৰু এইখিনিতে আপোনালোকৰ প্ৰতি আমি আপ্যায়ন কৃতজ্ঞ এইকাৰণেই যে আমি কেইবা সহস্ৰাধিক আমি হিচাপ কৰি যথেষ্ট অনুমান কৰিছোঁ ৫-৬,০০০ অধিক দৰ্শক আমাৰ ৰাস্তাত আছে। গতিকে আমি ইমান দৰ্শকৰ মাজত আমি এগৰাকী শিল্পীক পাইছোঁ, আপোনালোকক পাইছোঁ। ৰাস্তাৰ দুয়োটাতে আমি পাৰ হ'ব পৰা নাই, গাড়ী আৰু অসংখ্য কেৱল জনসমুদ্ৰ আমি দেখিছোঁ। এই যে আপোনালোকৰ সহযোগী আমাক কৃতাৰ্থ কৰিছে, আমি অনুমান কৰিছোঁ ৫-৬,০০০ ফুট ১০,০০০ ফুট দৰ্শক আমাৰ লগত আছে। যি নহওক আমি প্ৰথমতে বাইদেউ আমি এখনি চেলেঞ্জ আমাৰ স্মাৰক আৰু এখন স্মৃতিখনৰে সমাপন জনাম। প্ৰথমতে আমাৰ এগৰাকী সদস্য উত্তম গামুলী তেখেতৰ সভাখন জনাইছে আমাৰ সভাপতি দিবাকৰ হাজৰিকাই আমাৰ স্মাৰক আৰু স্মৃতিখনৰে তেখেতক সভাখন জনাইছে আৰু ইতিমধ্যে তেখেতৰ কণ্ঠ আপোনালোকে শুনিছে সংলাপ ৰূপক। এইবাৰ আমি ঠিক ভাষণ নহয় অকণমান অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু সোণালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠান আৰু ইমানখিনি দৰ্শকৰ সন্মুখত আপোনাৰ অভিনয় আজি এই ঠাইখনলৈ লাগিলে আনন্দ বৃহৎ অনুষ্ঠান কৰিছোঁ আপোনাৰ আজি দুটা দিন আপুনি আমাৰ মাজত আছে। নমস্কাৰ। আমাৰ সমাজ বন্ধাৰ মানুহ সকলোকে আজি যিহেতু ৰাস পূৰ্ণিমা, সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ সৌভাগ্য যে আজি ইমান শুভ দিনটো যে এনেকুৱা এখন মঞ্চত মই অভিনয় কৰিবলৈ পাৰিছোঁ। কাৰণ এইবাৰ সঁচাকৈ ক'ব গ'লে মই একো আশা কৰা নাছিলোঁ আৰু দেৱজিত আছিলোঁ। দেৱজিতে মোক কেইদিনমান আগতে কৈছিলে যে ৰিভি আহিবই লাগিব এখন তেনেকৈ মোনামুনি সময়তে মানে সিদ্ধান্ত লৈছোঁ আহিম বুলি। আৰু ভগৱানৰ আশীৰ্বাদ আচলতে যি হ'ব লগা থাকে তেনেকেই হয়। সঁচাকৈ খুব ভাল লাগিছে। মই কাম আছিল যিহেতু একেবাৰে দৌৰা-দৌৰি হৈছে, গতিকে মই কামখিনি এৰিও আহিব নোৱাৰোঁ। মই কৰিলোঁ ক্ষমা কৰিব, কাৰণ আগতে আহি যদি অলপ ৰিহাৰ্চেল কৰিলোহেঁতেন মোৰ কাৰণেও ভাল হ'লহেঁতেন। মই যোৱাকালি আহিছোঁ, কিন্তু মোৰ কাৰণে যে আমাৰ যিখিনি কলাকুশলী আছিল, আমাৰ কণ্ঠ হওক, আমাৰ বৈদ্যুতিক